আমাৰ ইতিমধ্যে এই কথাটো সকলোৱে জানে। মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়া জিলাৰ ঐতিহ্য থকা দৈনগৰী ডিগবৈ টিংৰাই বজাৰত উপস্থিত আছো। অতিথই দেখুৱাব ইয়াত মহিলাসকল ওলাই আহিছে। মই প্ৰথমতে দেখুৱাবলৈ সমগ্ৰ দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছো। ইয়াত ঘৰৰ ঘৰুৱা পুখুৰীৰ মাছৰ পৰা আৰম্ভ কৰি ঘৰৰ হাঁহ কুকুৰা বিভিন্ন ধৰণৰ শাক পাচলি ঢেকীয়া আৰু ইয়াত মহিলাসকল বিশেষকৈ স্বাৱলম্বী তাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। তাৰ সামগ্ৰিক দৃশ্য দেখুৱাই আছো। আমি ইয়াৰ বজাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া দেখিছো। আমি তেওঁলোকৰ পৰা কিছু ভাষ্য ল'বলৈ যত্ন কৰি যিহেতু যিখিনি গাঁও আছে কেইবাখনো গাঁও ধৰি আজি এই বজাৰখন চলি আছে। বিশেষকৈ মহিলাখিনি আজি বহুতখিনি শাক পাচলি লৈ নিজৰ জীৱন নিৰ্বাহ কৰিছে। আৰু বেছিভাগ আমাৰ এইটো অঞ্চলত বা লোকেল জাতীয় বস্তু বেছিভাগ পোৱা যায়। শাক পাচলিয়ে হওক কুকুৰা হওক পোৱা যায় আৰু ইয়াতো বহুতখিনি স্বাৱলম্বী কৰিছে। আৰু দেখিছো আমি বিভিন্ন ঠাইৰ পৰা বিভিন্ন গাঁৱৰ পৰা মহিলাসকল আহিছে। বিশেষকৈ আপোনালোকে পৰৱৰ্তী সময়ত তেওঁলোকক কেনেধৰণে বজাৰখনৰ বাবে সহায় সুবিধা কৰাৰ কিবা পৰিকল্পনা কৰিছে? হয়, আমি যিমানখিনি পাৰোঁ সহায় কৰিবলৈ আমি যত্ন কৰোঁ। গতিকে এতিয়া বেপাৰী মাজত তেনেকৈ 5 জেগা আছে। তাৰ পাছত আমি মহিলাখিনি বাঢ়ি গ'লে আমি তাৰ মাজতে আমি মিলাই মিলি চৰাই দি এতিয়া বজাৰটো নিজৰ বজাৰ বুলি যিটো মানুহবিলাক বজাৰখন হয়, ধন্যবাদ জনাইছো। খুব সুন্দৰভাৱে মন্তব্য কৰিছে যে এটা কথা উল্লেখ কৰিব লাগিব, মহিলাসকল পিছ পৰি থকা নাই। আমি কিছু ভাষ্য মহিলাসকলৰ পৰাও কিছু কথা ল'বলৈ যত্ন কৰিম। বিশেষকৈ দেখিছে ইয়াত ঔটেঙা দেখিছে, কোমোৰা ইয়াত প্ৰায় ভাগ দেখিবলৈ পোৱা যায় যে সতেজ গাঁৱৰ যিসমূহ শাক পাচলি ইয়াত দেখিবলৈ পাইছে। আইসকল আহিছে আৰু পোনে পোনে আমি এগৰাকী মহিলাৰ কিছু ভাষ্য ল'বলৈ যত্ন কৰিম। কি লৈ আহিছে? ফল মূল আৰু ফুল এইখিনি লৈ আহিছে। কেনে পাইছে বজাৰৰ? আজি বিশেষ বজাৰ ভাল নহয়। আজি যে মহিলাসকল ওলাই আহিছে ভাল লাগিছে। ময়ো তেনেকৈ, যদিও মই সৰুৰ পৰাই চাকৰি কৰো, তথাপিও মোৰ সেউজীয়া পৃথিৱীখন ভাল লাগে, দহজনে প্ৰকৃতি ভাল লাগে। সেইটো কাৰণে মই আহিছো। আৰু মোক দেখি মানে বাইদেউসকল আগতে আহে, তেনেকে মানে শিক্ষিত অকল চাকৰি নাপাওঁ বুলিয়ে যে মোক ঘৰত পৰি থাকিলে নহয়, মানে বেলেগ এটা কৰি খাব পাৰে। সেইটো কাৰণে ময়ো নিজে এটা উদাহৰণ হৈ আহিছো। অকল ঘৰতে মানে যেনেকে ল'ৰা ছোৱালী পঢ়াই আছো। ধন্যবাদ জনাইছো। আপোনালোকে এনেধৰণে আগবাঢ়ি থাকক। আমি আন এগৰাকী মহিলাৰ কাষতে কিছু ভাষ্য ল'বলৈ যত্ন কৰিম। যিহেতু কি কৰিছে আমি তাৰ বিষয়ে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আইসকল আহিছে, জ্যেষ্ঠসকল এনেধৰণে বজাৰ সমাৰ কৰিবলৈ আহিছে। আৰু ইয়াত দেখিছে থলুৱা যিসমূহ মাছ, মই সতীৰ্থক আগুৱাই আহিবলৈ অনুৰোধ জনাইছো। থলুৱা মাছ দেখুৱাবলৈ অনুৰোধ জনাইছো যে বৰ্তমান সময়ত যি নগাঁৱৰ মাছ আৰু খাৰুপেটীয়াৰ শাক পাচলি বৰ্জন কৰিবলৈ অনুৰোধ জনাইছে। তেনে সময়তে মহিলাসকল দেখিছে কিছু জিৰণি লৈছে। আমি এগৰাকী মহিলাৰ কিছু ভাষ্য ল'বলৈ যত্ন কৰিম। মহিলা ওলাই আহিছো যাতে আমাৰ বজাৰখন আমিয়ে ৰাখিব পাৰো। দেখিছো যে মহিলাসকল আজি পিছ পৰি থকা নাই। বিশেষকে আপোনালোকে গাঁৱৰ পৰা ওলাই ইয়াত বজাৰ এখন নিজৰ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰিছে। কি আনিছে আৰু কেনেধৰণে দিব? ইনকাম কৰি নিজক খাব বিচাৰো। এইসকলৰ ইনকামটো আমি সঁচা কৰিব বিচাৰো। নিজৰ ইনকাম কৰি নিজে খাব বিচাৰো। নিজে আমি ঘৰতে ঘৰখন ধুনীয়াকে চলাই ল'ব পাৰো। হয়, আৰু 10জনী আহিবলৈ আপোনালোকৰ দেখাক দেখি আহিবলৈ কেনেধৰণে অনুৰোধ জনাব? যাতে এনেই নাথাকক ঘৰত পুহি, সকলোৱে নিজৰ ঘৰতে হাঁহ কুকুৰা পুহি নিজৰ হাঁহ কুকুৰা কেইটা বজাৰলৈ লৈ আহিব লাগে। যাতে হাত আগত বহি থাকিব নালাগে, নিজে নিজৰ ইনকাম অনুৰোধ জনাইছো। হয়, ধন্যবাদ জনাইছো। সুন্দৰ মন্তব্য প্ৰদান কৰিছে। যিহেতু আমি পোনে পোনে আৰু এগৰাকী মাছ বিক্ৰী কৰি আছে, বাইদেউ কাষলৈ যাব চেষ্টা কৰিম, তেওঁৰ পৰা ভাষ্য ল'বলৈ যত্ন কৰিম। আৰু যিহেতু কি কৰিছে আমি ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাক প্ৰথমতে স্বাগতম জনাইছো। দেখিছো মহিলাসকল আগবাঢ়ি আহিছে আৰু লোকেল যিসমূহ স্থানীয় মাছ আছে এইসমূহ লৈ আহিছে। কেনেধৰণে সেইবিলাক আনিছো? আমি গাঁৱৰ নিজৰ ফিচাৰীৰ পৰা আনিছো। লোকেল মাছ হয় আৰু এই ওচৰতে বজাৰ এখন আছে, তাতে লগাই আমি বিক্ৰীটো মানে আমি ইয়াৰ পইচাই মানে ঘৰ চলি আছো। আৰু আমাৰ দৰে আৰু আন মহিলাও মানে ওলাই আহিব লাগে। এয়াই মোৰ মহিলাৰ ওপৰত চবেই কৰিব পাৰে এইটো কাম।
একো টান কাম নহয়, এইবোৰ সহজ কাম এইবিলাক চবে কৰিব পাৰে। এইকেইটা মই এইটোৱে অনুৰোধ জনাওঁ। ধন্যবাদ জনাইছো। এনেধৰণে মহিলাসকল অনুৰোধ জনাইছে, তেওঁলোকে অহাৰ বাদেও আৰু মহিলাসকল যে আগবাঢ়ি আহিব লাগে ইয়াৰ কথা উল্লেখ কৰিছে। আমি পোনে পোনে আকৌ এগৰাকী বাইদেউৰ কাষলৈ যাব বিচাৰিম, তেওঁক সুধিম যে দামসমূহ কেনেধৰণে আৰু বৰ্তমান সময়ত নগাঁৱৰ মাছ আৰু খাৰুপেটীয়া শাক পাচলি বৰ্জন কৰিছে, তেনে সময়তে ওলাই আহিছে গাঁৱৰ মহিলাসকল। কি কি আনিছে, কেনেধৰণে? আমি মিৰিকা, ৰৌ, ভাঙোন আনিছো, তাৰপৰা শিঙি, মাগুৰ এইবোৰ লোকেল হয়, জংঘলৰ পৰা আমাৰ ধৰা। আৰু গৰৈবোৰ 400 টকা বিক্ৰী হয়, শিঙিবোৰ 600 বিক্ৰী হয়, কুচিয়াবোৰ 500, 600 তেনেকে বিক্ৰী হয়। তাৰপিছত মিৰিকা আৰু ভাঙোনবোৰ 200 টকা বিক্ৰী হয়। ইয়াত আমাৰ নিজৰ লোকেল এৰিয়া মাছ, চব লোকেলে। কুকুৰাবোৰ লোকেল কুকুৰা, বেলেগত নি 600-700কে বিক্ৰী কৰে। আমাৰ ইয়াত তিনিআলি বজাৰখনত চবতে 400 টকা লোকেল কুকুৰাৰ দাম প্ৰতি কেজি। আমি কি বিক্ৰী নকৰো, কাৰণ কেলে মাছটো দিবলগীয়া হয় কাটি। কুকুৰাবোৰ বেপাৰী আহি ডিগবৈ, মাঘেটা, দুলীয়াজান ইফালে লৈ যায় 400 টকা কেজি কিনি। সেইকাৰণে আমাৰ মহিলাসকলে যেন আৰু আমাৰ নিচিনা 10 গৰাকী ওলাই যদি চবেই আমি মহিলাসকলে স্বাৱলম্বী হওঁ, তেতিয়া মানে গাঁওখন আৰু উন্নত হ'ব, মই তেনেকে ভাবো। আৰু চৰকাৰকো আহ্বান জনাওঁ যে এই মহিলাসকলক যাতে চৰকাৰৰ ফালৰ পৰা কিবা এটা সুবিধা দিব লাগে, যে ডেইলি পঢ়িব পৰাকে কিবা এটা বনাই দিব লাগে। আমি এতিয়া বেলেগৰ পৰা বহুত দূৰ দূৰ আহিছে, আমাৰ ওচৰৰ মানুহবোৰে এতিয়া পাতি বাৰ কেইটা যে ৰাস্তাত ডিগবৈ হাই ৰোডত আম গছৰ তলে তলে তেনেকে বহিবলগীয়া হয়। যাতে চাইডত যদি ঘৰ কিবা বনাই দিবলগীয়া হয় সুবিধা হয়, নহলে ৰাস্তা কাষত কিছুমান এক্সিডেণ্টো হ'বলগীয়া হয়, সন্মুখীন হয়। সেইকাৰণে পাৰি লৈ চৰকাৰৰ পৰা আহ্বান জনাইছো, কৰবাত চাইডত যেন স্থায়ী ঘৰ দিব বুলি মই আহ্বান জনাইছো। ধন্যবাদ জনাইছো। আমাৰ এইকণ সময় দিছে। আচলতে মহিলাসকল বিশেষভাৱে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। আমি পোনে পোনে দেখুৱালো, এয়া হৈছে তিনিচুকীয়া জিলাৰ তৈলনগৰী টিংৰাই বজাৰৰ যি মহিলাসকলৰ এক ইয়াৰ গাঁৱৰ সমাজৰ যিসকল মহিলা আছে এওঁলোক আগবাঢ়ি আহিছে। আমি এনেধৰণে দেখুৱাবলৈ চেষ্টা কৰিলো, য'ত মহিলাসকল পিছ পৰি থকা নাই আৰু এনেধৰণে আন 10জনী এনেধৰণে আগুৱাই আহক তাকে কামনা কৰিছে এইসকল মহিলাই।